নিৰ্বাচনৰ দিন যিমানে চমু চাপিছে সিমানে কিন্তু ভোটাৰ ৰাইজৰ মাজত কিন্তু গুণা কথা আৰম্ভ হৈছে কাৰণ যিহেতু মাজত মাত্ৰ কেইটামান দিন বাকী তাৰপিছত যিহেতু অনুষ্ঠিত হ'ব আপোনাৰ নিৰ্বাচন আৰু এই মুহূৰ্তত আমি উপস্থিত হৈ আছোঁ ৫ নং পৰ্বতজোৰা বিধানসভা সমষ্টিৰ দেৱীতলা বজাৰত আচলতে দেৱীতলা বজাৰবাসীৰ সৈতে কথা পাতিম আচলতে কাৰ বতাহ বলিছে ইয়াত যিহেতু বজাৰত মানুহ পাইছোঁ আমি কথা পাতিম যিহেতু নিৰ্বাচন আহিছে গম পাই কেনেকুৱা ধৰণৰ আপোনাৰ এই দেৱীতলা বজাৰত বতাহ বলিছে কাৰ বেছি আমাৰ ইয়াতে ধৰক BPF-ৰ ভাল মানে যিহেতু আমাৰ BTAD মানুহ আমি BTAD-ৰ মানুহ হিচাপে আমাৰ BTAD যিটো চৰকাৰ আছে তেখেতৰ হৈ আমি কাম কৰিব লাগে সেইকাৰণে আমি তেখেতক ছাপোৰ্ট কৰিম আৰু তেখেতৰ ফিল্ডে ভাল ইয়াত আপোনাৰ NDO আছে আপোনাৰ BPF-ৰ প্ৰাৰ্থী আছে কংগ্ৰেছো আছে নিৰ্দলীয় আছে তেখেতৰ ফেক্টৰ নাই BPL আছে তেখেতৰ ফেক্টৰ নাই ইয়াত যিহেতু আমাৰ BTC না সেইটো ইয়াতে BPF-ৰ ফিল্ডটো ভাল ইয়াত ৰাজনীতি কিহৰ হ'ব লাগে আচলতে কেনেকুৱা ৰাজনীতি হ'ব লাগে ৰাজনীতি ইয়াতে মানে ডেভেলপমেণ্ট কেনেকুৱা ডেভেলপমেণ্ট এতিয়া আমাৰ হাগ্ৰামা ছাৰ আছে ই কৰিব BTAD যিখিনি কৰিবলগীয়া হয় তেখেতে আমি আপোনাৰ কাষত যাব বিচাৰিছোঁ কেনেকুৱা হ'ব এইবাৰ পৰ্বতজোৰাত এই হাগ্ৰামাই হ'ব চৰকাৰ হাগ্ৰামা ইয়াত ডেভেলপ কেনেকুৱা হৈছে ডেভেলপ হ'ব লাগছে ভালেই হ'ব লাগছে কাৰ পক্ষত থাকিব এই হাগ্ৰামাৰ পক্ষত থেকে কাৰ লগত আচলতে ইয়াত কম্পিটিশ্যন হ'ব কোন কোন এই BPF আৰু কংগ্ৰেছী হ'ব BPF আৰু কংগ্ৰেছ আপোনালোকে BPF-ৰ লগত BPF-ৰ লগত আৰু কিছু লোক আছে যিহেতু কথা পাতিব চেষ্টা কৰিম অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ নিৰ্বাচন আহিছে একেবাৰে প্ৰচাৰ আৰম্ভ হৈছে নেতাৰৰ ভিৰ বাঢ়িছে কেনেকুৱা চলিছে আপোনাৰ পৰ্বতজোৰা দেৱীতলাত সেই ভালো কাৰ পক্ষত থাকিব পৰ্বতজোৰা এইবাৰ এবার এই কংগ্রেস যাব কংগ্ৰেছ ইয়াত BPF-ও আছে UPPL-ও আছে কিচ্ছু পাবো না সব কংগ্রেস কংগ্ৰেছটো কিয় যাব লাগে ইয়াত আচলতে আমার এই দেশের সমস্যার জন্য সমস্যা খুব খারাপ হয়েছে সমস্যা হৈ আছে এই নানান ধরনের উচ্ছেদ সেই জন্য উচ্ছেদ কৰিছে সেইকাৰণে এইবাৰ ইয়াত কংগ্ৰেছ যাব লাগে কোন কংগ্রেস মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে আপোনালোকে হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ গৌরব গগৈ গৌৰৱ গগৈ অলপ হেমন্ত বিশ্ব শর্মা আমাকে লাগে না দুই এটা কথা পাতিম যিহেতু হয়তো আৰু লোক আছে আমি কথা পাতিব চেষ্টা কৰিম যিহেতু ইয়াত বহু লোক পাইছোঁ অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ নিৰ্বাচন আহিছে গম পাই কেনেকুৱা চলিছে আপোনাৰ বজাৰত বিক্ৰী হৈছে নে নাই মানুহ নাই কি বিক্রি হবো আর কেনেকুৱা চলিছে বতাহ ইয়াত অত ভাল নহয় কাৰ ফালে বেছি গৈছে ইয়াত পৰ্বতজোৰাত নিৰ্বাচন যিহেতু গম পায় কোনফালে বতাহ বেছি এবার তো হাতের ছবি বেশি কংগ্ৰেছ কংগ্রেস সরকার কিয় কংগ্ৰেছ লাগে আপোনালোকক লাগে আবার কিও লাগে মানে তথাপি কিয় লাগে কংগ্রেস সরকার হলে আমাদের সুবিধা হয় ভালো হয় হয় হ্যাঁ ইয়াত দেখোন BPF-ৰ আছে UPPL-ও আছে কংগ্রেস সরকার লাগে আমার কংগ্ৰেছ লাগে হ্যাঁ নিশ্চিতভাৱে বিভিন্নজনে বিভিন্ন কথা কৈছে কথা পাতিম অকণমান নিৰ্বাচন আহিছে কেনেকুৱা চলিছে বতাহ কাৰ ফালে ভোটারটো কংগ্রেসের ফালে আছে কংগ্ৰেছ যাব যেহেতু কংগ্রেস কংগ্রেস সরকার কংগ্রেস হলে ভাল হয় বিজেপি সরকার বহুত মানে ই করে আছে উচ্ছেদ করে আছে বহুত ধরনের মানে হারাশাস্তি করে আছে এই কারণে বিটিসিটা বেলেগ কথা এটা তো BPF সরকার আছে এটা থাকিব সেন্ট্রালত লাগে কংগ্রেস মানে চেণ্ট্ৰেল কংগ্ৰেছ লাগে সেই কারণে কংগ্রেসের মানুষ বেশি হয় যিহেতু বিভিন্নজনে বিভিন্ন কথা কৈছে আচলতে কোনোবা যদি কংগ্ৰেছৰ কথা কৈছে আন কোনোবাই BPF-ৰ কথা কৈছে কিন্তু কোনোবাই কৈছে যে আচলতে যে এই যি বিজেপি চৰকাৰ আছে বিজেপি চৰকাৰে অত্যাচাৰ কৰিছে আৰু যাৰ কাৰণে আমি কংগ্ৰেছৰ পক্ষত থাকিম আন কোনোবাই কৈছে যে নহয় এয়া BTC যিহেতু হাগ্ৰামা মহিলাৰ চৰকাৰ চলি আছে আমি হাগ্ৰামাৰ পক্ষত আছোঁ এতিয়া যিহেতু মাজত মাত্ৰ কেইটামান দিন বাকী আৰু এই লোক আচলতে এই দেৱীতলাবাসী আচলতে কাৰ লগত থাকে বা কাক ভোটদান কৰে সেয়া সময়ত কিন্তু হ'ব লক্ষণীয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ